জুবিনদাৰ অনুপস্থিতিত বৰ্তমান মোৰ চিকিৎসা দায়িত্ব পালন কৰি আছে কুসুম কৈলাশ ককাইদেউ। পোনপ্ৰথমে দলগাঁওবাসী ৰাইজক মোৰ সেৱা জনাইছোঁ, মোৰ শ্ৰদ্ধা জনাইছোঁ। সকলো ভালে আছেনে? পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আজি আপোনালোকৰ সন্মুখত থিয় হ'বলৈ পাইছোঁ তাৰ একমাত্ৰ কাৰণ মোৰ কাষতে থিয় হৈ থকা মোৰ মৰমৰ ককাইদেউ কুসুম কৈলাশ। জুবিনদাৰ অনুপস্থিতিত বৰ্তমান মোৰ চিকিৎসা দায়িত্ব পালন কৰি আছে কুসুম কৈলাশ ককাইদেউ। পোনপ্ৰথমে তেখেতৰ বাবে এটা হাত চাপৰ বিচাৰিছোঁ সকলোৰে পৰা। ধন্যবাদ। আচলতে কথাটো তেনেকুৱা নহয়। জুবিনদাৰ যদি আমি ভাইটি হয়, আমি গোটেইবিলাক আমি জুবিনদাৰ ভাইটি হয়। আচলতে সিদিনাখন ঘপককৈ লগ পালোঁ দাদা নোহোৱাৰ পাছত। মোৰ ইমান ধুনীয়া ল'ৰাটো আৰু যোনে ৰবি দাৰ লগতো বহুত বছৰ কাম কৰিছে, যতীন বৰাৰ লগতো বহুত বছৰ কাম কৰিছে, চবে অলপ অলপ সহায় কৰিছে। চবে যদি অলপ অলপ আমি যদি সহায় কৰি যদি মইতো ইয়াক আজি নাচিবৰ কাৰণে আনিছিলোঁ, তই পাৰিছনে নাই পৰা ইয়াক টেষ্ট কৰিবলৈ আনিছোঁ মই, তই নিজে নিজে কেনেকৈ গাড়ী আহ মই এইটো একদম। আৰু মই ভাবোঁ অহা বছৰতে তই মোৰ অনুষ্ঠানত তই নাচিব পাৰিব লাগিব, বছ কথা এইটো। তাৰ কাৰণে যিমান টুকি লাগে যি লাগে মৰি যাম যিমান তই পাৰিব লাগিব কথাটো। দাদাৰ সপোন আছিলে সেইটো। আৰু মই ভাবোঁ অসমৰ আমি গোটেই যিমানবিলাক খেল আছে চবে দাদাৰ আধাৰুৱা সপোনবিলাক চব আমি ফুলফিল কৰি ল'ব লাগিব প্ৰথমতে। আৰু মোৰ নিচিনা যিমান উদ্যোগমান যোনে যোনে গান গাই আছে বা যোনে যোনে বিভিন্ন প্ৰান্তত কাম কৰিছে চবে দাদাৰ আধাৰুৱা সপোনবিলাক যাতে যেনেকৈ চিনেমাখন কমপ্লিট হ'ল এনেকুৱা বহুত দাদাৰ আধাৰুৱা কাম আছে চব কমপ্লিট হ'ব লাগিব। তেতিয়াহে দাদাই দূৰৰ পৰা আমাক চাই শান্তি পাব। মই কৰিব নোৱাৰা এইটোৱে অহা গোটেই কামবিলাক গোটেইবিলাক মোৰ তহঁতি ভাইকেইটাই কৰিছ আচলতে সেইটো মই ফিল কৰোঁ। আৰু যি কি নহওক পাপুৱে অহাবাৰতে মোৰ লগত গানত ডান্স কৰিবলৈ, ই ডান্সাৰ হয় দেই, এবাৰ তুমি হাত চাপৰি দিব লাগে, ডান্সাৰ হয় কোৰিঅ'গ্ৰাফাৰ হয়। মই আজি ৰঙালী বিহুৰ প্ৰাক্ষণত জুবিনদাৰ অনুপস্থিতিত জানো কিবা ফেষ্টিভেলে শোভা পাব, কিবা পূৰ্ণতা পাব জানো? গতিকে সকলো উৰুকা হৈ পৰিছে। তথাপিতো আমাৰ অস্তিত্ব আমি ৰক্ষা কৰিবই লাগিব। আমি যদি আজি এই বিহুখন নাপাতোঁ তেতিয়াহ'লে বহিৰাগত ইয়াৰ সুবিধা হ'ব, নহয়নে বাৰু? আৰু জুবিনদাই দেখি হয়তো তেওঁ শান্তি পাইছে যে আমাৰ এই অনুষ্ঠান তেওঁৰ উপস্থিতিত তেওঁ ভৰি পেলাই দলগাঁওবাসী ৰাইজে ইমান উলহ মালহেৰে উদযাপন কৰিছে। আচলতে এইখিনিতে মই আপোনালোকক আজি এটাই কথা ক'ব বিচাৰিম, জীৱনত কোনোবাই কেতিয়াবা ভাগি পৰিছে নি বাৰু? সকলোৱে জীৱনত যুঁজি আছে, সকলোৱে যুঁজখন বেলেগ বেলেগ। মই আজি যুঁজিছোঁ স্বাস্থ্যৰ লগত, কোনোবাই যুঁজিছে পেটৰ কাৰণে, কোনোবাই যুঁজিছে নিজৰ সম্পৰ্কবোৰৰ কাৰণে, কোনোবাই নিজৰ ঘৰখন চলাবৰ কাৰণে, কোনোবাই পৰিয়ালৰ কাৰণে, কোনোবাই ল'ৰা ছোৱালীৰ কাৰণে, সন্তানৰ কাৰণে, নহয়নে? জীৱনৰ যুঁজ সকলোৰে থাকে, কিন্তু কেৱল অংকটো অকণমান বেলেগ বেলেগ। পুনৰ এটা কথাই কম যে কেতিয়াও জীৱনত ভাগি পৰিব নালাগে আচলতে। জয় জুবিনদা। আৰু এইখিনিতে সকলোকে অনুৰোধ জনাম, আমি জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতি আছোঁ। জয় জুবিনদা আমি বহুত ক'লো, জয় জুবিনদা নহয়, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে জুবিনদাৰ জাষ্টিছ বিচাৰেনে? জুবিনদাই কিন্তু এইবাৰ ন্যায় পাবই লাগিব। আমি অসমত বহুত দেখি আহিছোঁ ন্যায়ৰ পৰা বঞ্চিত হোৱা, কিন্তু জুবিনদাৰ ক্ষেত্ৰত আমি যদি প্ৰকৃত স্বাভিমানী অসমীয়া হয় নহয়, এক ছেকেণ্ডো বিচলিত নহওঁ বুলি প্ৰতিশ্ৰুতিবদ্ধ হওক। জুবিনদাই জাষ্টিছ পাবনে? জুবিনদাই জাষ্টিছ পাবই লাগিব।